হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনৰল জি কে মাষ্টাৰ। আনৰল জি কে মাষ্টাৰ নৈতি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে ৰিফৰ্মছ এক্ট সংস্কাৰ আইন তো কোনটো চনত কোনটো সংস্কাৰ হৈছিল সেইটো আপোনালোকক দেখাম। তো বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ ব্লক। ইয়াত কি আছে, নেম অফ দ্য ৰিফৰ্মছ এক্ট, ইয়াৰ কিমান চনত হৈছিল, ডিউৰিং দ্য টাৰ্ম অফ কাৰ মানে কোনজন ভাইচৰয়ৰ দিনত বা কোনজন গভৰ্ণৰৰ দিনত হৈছিল। Prohibition of Sati Act, Infanticide 1829, Lord William Bentingar দিনত হৈছিল। Doctrine of Lapse 1848, Lord Dalhousie দিনত হৈছিল। Widow Remarriage Act 1856, Lord Canningar দিনত হৈছিল। যে উইডো মেৰিজ এক্ট মানে যিসকলে মানে বিধৱা নাৰী সেইসকলৰ যে পুনৰ বিবাহ সেইটো কাৰ দিনত হৈছিল, লৰ্ড কেনিংৰ দিনত হৈছিল। ইণ্ডিয়ান কাউন্সিল এক্ট 1861 কাৰ দিনত হৈছিল, লৰ্ড কেনিংৰ দিনতেই হৈছিল। ইলবাৰ্ট বিলটো কাৰ দিনত হৈছিল, 1883 লৰ্ড ৰিপনৰ দিনত হৈছিল। 1883 চনত কাৰ দিনত, লৰ্ড ৰিপন পঞ্চায়তী ৰাজ যাৰ দিনতে হৈছিল, এইটো লৰ্ড ৰিপনৰ দিনতে পঞ্চায়তী ৰাজ হৈছিল। ইণ্ডিয়ান কাউন্সিলছ এক্ট 1892, লৰ্ড লেন্সডাউনৰ দিনত কি হৈছিল, ইণ্ডিয়ান কাউন্সিল এক্ট 1892, এইটো লৰ্ড লেন্সডাউনৰ দিনত হৈছিল। মৰ্লে মিণ্টো ৰিফৰ্মছ, এইটো ইতিহাসৰ চবতকৈ গুৰুত্বপূৰ্ণ ৰিফৰ্মছ 1909 চনত হৈছিল। আৰু মৰ্লে মিণ্টোৰ নামত হৈছিল কাৰণে মৰ্লে মিণ্টো ৰিফৰ্মছ বুলি দিয়া আছে। লৰ্ড মিণ্টো টুৰ দিনত হৈছিল। মণ্টেগু চেমছফৰ্ড ৰিপৰ্ট, এইটো কাৰ দিনত হৈছিল, লৰ্ড চেমছফৰ্ডৰ দিনত হৈছিল। আৰু কিমান চনত হৈছিল, 1919 চনত হৈছিল। কি জালিৱানৱালাবাগ মেছাকাৰ, এইটো কিমান চনত হৈছিল, 1919 চনত। 13 এপ্ৰিল 1919 পাঞ্জাৱৰ অমৃতসৰত হৈছিল। এইটো লৰ্ড চেমছফৰ্ডৰ দিনত হৈছিল। ৰাওলাট এক্ট 1919, লৰ্ড চেমছফৰ্ডৰ দিনত ৰাওলাট এক্টটো বা ৰাওলাট আইনটো এইটো প্ৰৱৰ্তন হৈছিল। চাইমন কমিশ্যনটো কাৰ দিনত হৈছিল, লৰ্ড ইৰউইনৰ দিনত হৈছিল। আৰু কিমান চনত হৈছিল, 1928 চনত হৈছিল। গান্ধী ইৰউইন পেক্ট যিটো হৈছিল, গান্ধী আৰউইন চুক্তি বুলি জনা যায়, 1931 চনত হৈছিল। আৰু কাৰ দিনত হৈছিল, লৰ্ড ইৰউইনৰ দিনত হৈছিল। কমনৱেলথ এৱাৰ্ড লৰ্ড উইলিংটনৰ দিনত হৈছিল। কিমান চনত হৈছিল, 1932 চনত হৈছিল, 1932 চনত। ছেপাৰেট ইলেক্টৰেটছ কাৰ দিনত হৈছিল, লৰ্ড উইলিংটন। আৰু কিমান চনত হৈছিল, 1932 চনতেও হৈছিল এইটো। ক্ৰিপছ মিছন 1942, এইটো কাৰ দিনত হৈছিল, লৰ্ড লিংডৰ দিনত হৈছিল এইটো ক্ৰিপছ মিছনটো। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935, এইটো কাৰ দিনত হৈছিল, লৰ্ড উইলিংটনৰ দিনত। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 চনত যিটো হৈছিল, লৰ্ড উইলিংটনৰ দিনত হৈছিল। INA ট্ৰেৰিয়াল কাৰ দিনত হৈছিল, লৰ্ড ৱেবেল। আৰু কিমান চনত হৈছিল, 1945 চনত হৈছিল। ৱেবেল প্লানটো কিমান চনত হৈছিল, 1945 চনত হৈছিল। আৰু কাৰ দিনত হৈছিল, এইটো লৰ্ড ৱেবেলৰ দিনত হৈছিল। কেবিনেট মিছন প্লান 1946, এইটো কাৰ দিনত হৈছিল, লৰ্ড ৱেবেলৰ দিনতে হৈছিল। মাউণ্ট বেটেন প্লান 1947, এইটো কাৰ দিনত হৈছিল, লৰ্ড মাউণ্ট বেটেনৰ দিনত হৈছিল। ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট 1947, যিটো ভাৰতবৰ্ষৰ স্বাধীনতা যিটো আইন, এইটো কিমান চনত হৈছিল, 1947 চনত। আৰু 1947 চনত 15 আগষ্টে ভাৰতে স্বাধীন লাভ কৰাৰ কাৰণে 1947 চনত এইটো আইন প্ৰৱৰ্তন কৰিছিল। এইটো কাৰ দিনত হৈছিল, লৰ্ড মাউণ্ট বেটেনৰ দিনতে হৈছিল। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল, ৰিফৰ্মছৰ ভিডিঅ'টো। পৰৱৰ্তী ভিডিঅ' থাকিলে আপোনালোকক জনাম। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আনৰল জি কে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে কি হয়, আপোনালোকৰ ভিডিঅ' দিয়াৰ পৰা নাযায় আৰু উৎসাহ পাওঁ, আৰু আপোনালোকে উৎসাহ যোগাব, আৰু আপোনালোকে মোক ছাপোৰ্ট কৰিব। মই এনেকুৱা ধৰণৰ ভিডিঅ' এইটো চেনেলতে লৈ আহি থাকিম। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল।
পৰৱৰ্তী ভিডিঅ'ত আপোনালোক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।